নমস্কাৰ মই প্ৰদীপ আজি মই আপোনালোকক গুৱাহাটী আইআইটিত বিটেক কৰি থকা লৰা এজনৰ কথা ক'বলৈ ওলাইছো লৰাজনে কম্পিউটাৰ সায়েন্সত বিটেক কৰি আছে তেওঁৰ 3টা বছৰ পাৰ হৈ গল যেতিয়া ফাইনেল বছৰৰ আগমুহূৰ্তত তেওঁ কি কৰিলে তেওঁ এটা প্ৰজেক্ট দিয়া হল যে এটা সফটওয়্যাৰ ডেভেলপ কৰিব লাগে সফটওয়্যাৰটোৰ মূল বিষয়বস্তু হল নিউমেৰলজি আৰু এস্ট্ৰলজি এই দুইটা সংমিশ্ৰণত এটা সফটওয়্যাৰ তৈয়াৰ কৰিব লাগে যত মানুহ এজনৰ 5টা পাৰ্সোনেল ডাটা বহুৱাই দিলে মানুহজনৰ ভাল বেয়া সকলোবোৰ গুণ ওলাই পৰিব এতিয়া লৰাজনে হে সফটওয়্যাৰটো কৰি ছাৰক দেখুৱালে ছাৰে খুব ভালেই পালে যে তাত প্ৰায় 99% শুদ্ধ ৰিজাল্ট দিয়ে কিন্তু ছাৰজনে সেই লৰাজনক ক'লে যে তুমি এই সফটওয়্যাৰটোৱে কিমান কাম কৰিছে তুমি পৰীক্ষা কৰি চাব পাৰা এই বুলি কৈ ছাৰজনে সফটওয়্যাৰটো লৰাজনৰ হাতত দিলে তেতিয়া লৰাজনে ভাবিলে মই পোন প্ৰথমতে ছাৰৰে পৰীক্ষাটো কৰি লওঁ এই বুলি ভাবি ছাৰৰ যি 5টা তথ্য দিব লাগে যেনে ডেট অফ বাৰ্থ জন্মৰ সময় কোন ঠাইত জন্ম হৈছে বা তেওঁ কি ৰং ভাল পায় তেওঁ ব্যৱহাৰ কৰা মোবাইল নাম্বাৰটো এই এনেকুৱা ধৰণৰ তথ্যখিনি দিয়াৰ পিছত তাত যেটা স্পষ্টকৈ ওলাই আহিল যে তাত প্ৰায় 20টা মান ছাৰজনৰ বেয়া গুণ আছে সেই গুণবোৰ চাই ছাত্ৰজনে ভাবিলে ছাৰৰ ইমান ভাল ছাৰজনৰ এনেকুৱা বেয়া গুণ থাকিব পাৰেনে তথাপিতো তেওঁ ভাবিলে ঠিক আছে বাৰু এই বুলি আহি ঘৰত কি কৰিলে ঘৰত আহি থাকোতে ৰাস্তাতে তেওঁৰ খুব প্ৰিয় খুব ভাল বন্ধু একেবাৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা একেলগে পঢ়া বন্ধু এজনক পালে বন্ধু এজনৰ সমস্ত কথা জানে কিন্তু এটা ভাবিলে যে মই ইয়াৰ ক্ষেত্ৰত এটা পৰীক্ষা কৰি চাওঁ এই বুলি ভাবি সেই বন্ধুজনৰ তথ্যবোৰ তাত যেতিয়া ভৰাই দিলে লগে লগে দেখা পালে যে বন্ধুজনৰো প্ৰায় 20-25টা মান বেয়া গুণ আছে সকলোবোৰ আহিল তেতিয়া ভাবিলে মোৰ বন্ধুজনো ইমান বেয়া হ'ব পাৰেনে এই বুলি ভাবি একো এটা নকলেও মনটো অকণমান অসন্তুষ্টি লৈ ঘৰলৈ আহিল ঘৰলৈ আহি পোন প্ৰথমতে ভাবিলে মোৰ কিন্তু দেউতাটো ইমান ভাল ইমান পপুলাৰ ইমান কথা জানে তেনেস্থলত মই দেউতাৰ ক্ষেত্ৰতে প্ৰয়োগ কৰি নাচাওঁ কিয় এই বুলি ভাবি সন্ধিয়া সেই সফটওয়্যাৰটোত দেউতাকৰ সবিশেষ ভৰাই দিলে ভৰাই দিয়াৰ লগে লগে দেখিলে যে হয় দেউতাকৰটো 20-25টা মান বেয়া গুণে আছে যেকেইটা কথা অন্তত সি অনুভৱ কৰা নাছিল তাৰপিছত ভাবিলে দেউতা ইমান বেয়া গুণ আছে তেতিয়া তেওঁ অকণমান পিছত ভাবিলে মাটো আটাইতকৈ মোৰ এক পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ নাৰীৰ ভিতৰত মায়ে মোৰ আটাইতকৈ ভাল আৰু সকলো দিশৰ পৰা ভাল গুণৰ অধিকাৰী এই বুলি ভাবি তেওঁ মাকৰ সমস্ত তথ্য তাত সফটওয়্যাৰটোত ভৰাই দিলে ভৰাই দিয়াৰ লগে লগে কি হল দেখা পালে যে মাকৰো প্ৰায় একেই অৱস্থা সেই বেয়া গুণবোৰ ওলাই আহিল তেতিয়া ভাবিলে যে মই ইমান কষ্ট কৰি এই সফটওয়্যাৰটো বনালো কিন্তু আজি মোৰ এই সফটওয়্যাৰটোৱে সঠিক ৰূপত কাম কৰা নাই কিয় মোৰ সমস্ত কষ্ট অথলে গল নেকি মনত বহুত দুখ লাগিল ভাবিলে মোৰ নিজৰ জ্ঞানৰ ওপৰত কি হল ভাবিলে যে মই একো শিকিবই পৰা নাই নেকি বিগত এই 3টা বছৰত ভাবি যেতিয়া ঘৰৰ পৰা আকৌ আইআইটি গুৱাহাটীলৈ গল গৈ খুব বিষণ্ণ মনেৰে ছাৰজনক লগ কৰি ক'লে ছাৰ মই সফটওয়্যাৰটো আপুনিতো কৈছিল যে ইয়াত 99% সঠিক ৰিজাল্ট দিছে গতিকে 100 এইটো সম্পূৰ্ণ ভাল সফটওয়্যাৰ এটা ভৱিষ্যত বহুত মানুহক কাম দিব কিন্তু মই যিমানলৈকে আপোনাৰ মই যেতিয়া প্ৰেডিক্ট কৰিছিলো তেতিয়াও কিন্তু মই আপোনাৰ বেয়া গুণ বহুত দেখিছিলো মোৰ বাটত যাওঁতে যেতিয়া বন্ধু এজনক চালো তেওঁৰো বেয়া গুণে দেখিলো মা দেউতা যাৰ নেকি এইবিলাক গুণেই নাছিল কিন্তু সেইবোৰো গুণে দেখিছে এই সফটওয়্যাৰটো বেয়া এই সফটওয়্যাৰটো সঠিক ৰূপত মই ডেভেলপ কৰিব পৰা নাই তেতিয়া ছাৰজনে ক'লে দিয়াছো এই বুলি সফটওয়্যাৰটো খুলি ক'লে ঠিক আছে বাৰু তোমাৰতো এই ডাটাখিনি ষ্ট'ৰ আছে হয় আছে ঠিক আছে মোৰ সফটওয়্যাৰ মোৰ ডাটাখিনি দিয়াৰ লগত তুমি উলিয়াছো মোৰ প্ৰেডিকশ্যনখিনি উলিয়ালে চোৱা এইফালে মোৰ 20টা বেয়া গুণ আছে এইফালে মোৰ 100টা ভাল গুণ আছে দেখুৱাইছে তাৰপিছত ক'লে ঠিক আছে তোমাৰ বন্ধুজনৰ প্ৰেডিকশ্যনটো উলিয়াছো দেখিলে হয় বন্ধুজনৰ 15টা বেয়া গুণ আছে এইফালে 90টা ভাল গুণ আছে তাৰপিছত ক'লে তোমাৰ দেউতাৰ উলিয়াছো হয় দেউতাৰ 20টা বেয়া গুণ আছে 120টা ভাল গুণ দেখুৱাই আছে
তুমি মাৰটো চোৱাচোন, মাৰ 15টা বেয়া গুণ আছে, 130টা ভাল গুণ দেখুৱাই আছে। ইয়াৰ অৰ্থটো হ'ল যে তুমি যিটো বনাইছা এইটোৰ লগত তোমাৰ মানসিকতাৰ নিৰ্ভৰ কৰিব। তুমি সাধাৰণতে মানুহৰ বেয়া গুণটোৱে তুমি চাব বিচাৰিছিলা, গতিকে তুমি বেয়া গুণটো স্পষ্টকৈ দেখা পাইছা, তুমি কিন্তু ভাল গুণটো চোৱা নাই। কাৰণ আজিৰ সমাজত আমি সকলোৱে মানুহৰ আমি বেয়া গুণবোৰ বিচাৰি ফুৰো। কোনো এটা মানুহে সমাজৰ হৈ বা নিজৰ দেশখনৰ হৈ বা নিজৰ অঞ্চলটোৰ হৈ পৰিয়ালটোৰ কি কাম কৰিছে সেইবোৰ আমি গুৰুত্ব নিদিওঁ, কিন্তু 100টা ভাল কাম কৰি যদি এটা বেয়া কাম কৰে সেইটো আমি থাক ঢোল বজাই প্ৰচাৰ কৰি দিওঁ আৰু সেইজন মানুহক আমি বেয়া বুলি কওঁ। তোমাৰ এই ছফ্টৱেৰটোৱে যেতিয়া 90টা ভাল গুণ দেখুৱাইছে, মাত্ৰ 10টা বা 15টা বেয়া গুণ, তুমি কোনটোত গুৰুত্ব দিলা? বেয়া গুণটোত। গতিকে তোমাৰ ছফ্টৱেৰটোৱে 100% ৰিজাল্ট দিছে, কিন্তু তোমাৰ চোৱাৰ যিটো ধৰণ সেই ধৰণটোৰ কাৰণে তুমি এইটো বেয়া পাইছা। আৰু আমাৰ সমাজত এনেকুৱা মানুহে আছে, যেতিয়ালৈকে আমি মানুহৰ ভাল গুণৰ কথা আমি আলোচনা কৰিবলৈ আৰম্ভ নকৰিম তেতিয়ালৈকে আমাৰ সমাজখন এই ভাল ছফ্টৱেৰটোক তুমি যেনেকে বেয়া বুলি ভাবিছা, ভাল কাম নকৰা ছফ্টৱেৰ বুলি ভাবিছা, ঠিক তেন্তে আমাৰ সমাজতো এইটো চলি থাকিব। যেতিয়া আমি ভাল গুণবোৰ চাবলৈ আৰম্ভ কৰোঁ, অৰ্থাৎ তুমি যেতিয়া ছফ্টৱেৰত তুমি ডাটা ভৰাই দিছিলা, তেতিয়া তুমি চাইছিলা, তুমি যদি ভাল গুণ চালা হয় তেতিয়া তুমি বেয়া গুণৰ প্ৰতি তোমাৰ নজৰ নগল হয়। কিন্তু আমাৰ মানসিকতাক আমি চেঞ্জ কৰি আমি আমাৰ সমাজখন, আমাৰ ৰাষ্ট্ৰখনক, আমি আমাৰ পৃথিৱীখনকে আমি পৰিৱৰ্তন কৰিব পাৰো। গতিকে আজিৰ পৰা আহক আমি সকলোৱে আমি আমাৰ জীৱন যাত্ৰাত যিবোৰ মানুহক লগ পাওঁ, যি মানুহৰ লগত আমাৰ সম্বন্ধ ঘটে, যাৰ লগত আমি কথা পাতো, সেই মানুহবোৰৰ আমি বেয়া গুণতকৈ আমি ভাল গুণত গুৰুত্ব দিয়াৰ প্ৰয়োজন। কাৰণ আমি ভাল গুণটো আমি যদি আমাৰ নিজৰ তাত প্ৰয়োগ কৰো তেতিয়াহ'লে আমি উন্নতি কৰিব পাৰিম, আৰু বেয়া গুণটো যদি আমি তাৰ পৰা শিকিলে আমি যদি ব্যৱহাৰ কৰিব বিচাৰো তেতিয়াহ'লে আমাৰ অধপতন আৰম্ভ হৈ যাব। গতিকে আহক আজিৰ পৰাই আমি সকলোৰে ভাল গুণবোৰ চাওঁ আৰু সেই গুণবোৰ আমি লোৱাৰ উপৰিও আমি সমাজক জনাই দিওঁ যে মানুহজনে ভাল গুণটো আছে। আজিলৈ এৰিলো, পুনৰ আপোনালোকক লগ পাম যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।